ডে 4 আজি ডে 4 ক্লাছত আমি শিকিম টাইপস অফ কম্পিউটাৰ অৰ্থাৎ টাইপস অফ কম্পিউটাৰ মানে কি টাইপস অফ কম্পিউটাৰ বাট ইন কেছ অফ দ্য পিচি অৰ্থাৎ আমাৰ যিটো পাৰ্চনেল কম্পিউটাৰ আছে লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলো যিখন পাৰ্চনেল কম্পিউটাৰ আমি ইউজ কৰো সেই পাৰ্চনেল কম্পিউটাৰক আমি কেইটা ভাগত ভাগ কৰিব পাৰো পাৰ্চনেলি যিবিলাক কম্পিউটাৰ ইউজ কৰা হয় সেই পাৰ্চনেল কম্পিউটাৰক আমি থ্ৰী টাইপস অৰ্থাৎ তিনিটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে ইয়াতে এনালগ কম্পিউটাৰ 2 নম্বৰ হৈছে ডিজিটেল কম্পিউটাৰ 3 নম্বৰ হৈছে হাইব্ৰিড কম্পিউটাৰ এতিয়া কথা হ'ল কি এনালগ কম্পিউটাৰ ডিজিটেল কম্পিউটাৰ হাইব্ৰিড কম্পিউটাৰ কাক কোৱা হয় তো আমাৰ মেইনলি পিচিক আমি তিন ধৰণে ভাগ কৰিব পাৰি দেয়াৰ আৰ থ্ৰী মেইন টাইপস অফ পিচি দ্য কম্পিউটাৰ টাইপস আৰ এনালগ কম্পিউটাৰ ডিজিটেল কম্পিউটাৰ হাইব্ৰিড কম্পিউটাৰ এতিয়া যদি আমি চাব যাওঁ এনালগ কম্পিউটাৰ কাক কোৱা হয় এনালগ কম্পিউটাৰ হৈছে এটা কম্পিউটাৰ যাৰ প্ৰচেছ এনালগ ডাটা আৰু ই কি কৰে এটা কন্টিনিউয়াস ডাটা আমাক দি থাকে কিন্তু তাত কোনো ডিসক্রিট ভ্যালু দিব নোৱাৰে তাৰ মানে হল এনালগ কম্পিউটাৰ আৰ ডিজাইন টু প্ৰচেছ the analog data analog data is continuous data that changes continuously and cannot have a discrete value analog computer কি কৰে যে তাৰ যিটো কন্টিনিউয়াস ডাটা খিনি হি লব পাৰে ডাটা খিনি লৈ প্ৰচেছ কৰিব পাৰে প্ৰচেছ কৰাৰ পিছত কি কৰে কন্টিনিউয়াস চেঞ্জেস বিলাক কি আমাক দি থাকিব পাৰে কিন্তু এটা ডিসক্রিট ভ্যালু দিব নোৱাৰে ডিসক্রিট ভ্যালু কেনেকুৱা এটা এক্সাক্ট পয়েন্টত এই ভ্যালুটো ওলাই দিব নোৱাৰে এটো হৈছে এনালগ কম্পিউটাৰ উই ক্যান সে দ্যাট এনালগ কম্পিউটাৰ ইউজড where we don't need exact value always such as speed thermometer pressure and current এতিয়া আমি এক্সাম্পল হিচাপে যদি ল'ব খুজো স্পিড এটা গাড়ী যেতিয়া আমি চলাই যাওঁ গাড়ী যিটো মিটাৰ আছে স্পিড মিটাৰটো কি হয় যিমানে আমি এক্সেলেৰেটৰ দাবাই যাম সেই স্পিডটো ইমান বাঢ়িব আকৌ হি কমিব কিন্তু আমি এক্সাক্ট এটা লোকেশন এক্সাক্ট এটা ভ্যালু আমি ওলাব তাতে আমি দেখা নাপাওঁ কাৰণ কি অলপ সময়ৰ কাৰণে হলে এই অলপ ভেৰি কৰে হয়তো বেছি হ'ব পাৰে নহলে কম হ'ব পাৰে হ্যাঁ then the speed is not accurate accurately আমি তাতে বিচাৰি নাপাম যেনেকুৱা টেম্পারেচাৰ যদি এটা টেম্পারেচাৰ জোখা মেচিন হয় টেম্পারেচাৰ জোখা মেচিনটো যদি আমি টেম্পারেচাৰ জুখিব যাওঁ এজন মানুহৰ জ্বৰ হৈছে যদি থাৰ্মোমিটাৰ দি আমি তাত টেম্পারেচাৰটো কিমান আছে বডিত জুখিব যাওঁ তেতিয়াহ'লে কিন্তু এক্সাক্ট টেম্পারেচাৰ যিটো সেইটো আমি নাপাম অলপ হলে ইফাল সিফাল হৈ ওলাব সেইটো হৈছে ডিসক্রিট ভ্যালু তাৰ মানে আমাৰ কন্টিনিউয়াস চেঞ্জেস হৈ থকা কন্টিনিউয়াস আপ ডাউন হৈ থকা ভ্যালুটো আমাক কি প্ৰচেছ কৰিব পাৰে বাট the analog computer cannot give the discrete value similarly pressure মাপা যন্ত্ৰ নাইবা কাৰেন্ট ইলেক্ট্ৰিচিটি এনেকুৱা বস্তুৰ যিবিলাক মাপ হয় যিবিলাক যোগ আমি ল'ব খোজো যোগবিলাক তো এনেকৈ আমি তাৰপিছত সেই যিটো কোৱান্টিটি তাৰ পৰা এটা আউটপুট ওলাই যিটো ৰিডিং আমি ডায়াল বা স্পিড হিচাপে স্কেল হিচাপে পাওঁ ফৰ এক্সাম্পল ইয়াতে যদি আমি এক্সাম্পল ল'ব যাওঁ এক্সাম্পল হ'ল এক্সাম্পল যেনেকুৱা স্পিডোমিটাৰ মাৰ্কাৰী থাৰ্মোমিটাৰ তো মার্কারি থার্মোমিটার স্পিডোমিটার আছে এক্সাম্পল অফ অ্যানালগ কম্পিউটার আমি কম পালো যে অ্যানালগ কম্পিউটার কি করে অ্যানালগ কম্পিউটার process the analog data and the continuous data it can process continuously but it cannot give the discrete value or accurate value next আমি চাম ডিজিটাল কম্পিউটার কাক কোৱা হয় ডিজিটাল কম্পিউটার designed to perform calculation ইয়াতে ডিজিটাল কম্পিউটার is designed to calculate perform calculation and logical operation যাক কোৱা হয় ALU আমি আগত পাইছো যে ALU arithmetic and logic unit arithmetic and logic unit মানে ইয়াতে ক্যালকুলেশনটো হল arithmetical টাইপ ইয়াতে আৰু ইয়াতে লজিক্যাল অপাৰেটৰ যিবিলাক আছে লজিক্যাল ইউনিট তো লজিক্যাল ইউনিট আৰু arithmetical arithmetic and logical ইউনিটে কি কৰে ডিজিটাল কম্পিউটাৰ ডিজাইনটো পাৰফৰ্ম কৰে এটা হাই স্পিড বহুত স্পিডত এটো process করে and it accept the raw data as input in the form of digit or binary number কি করে এটো accept করে কেনকা accept করে suppose এজনে এটা ইনপুট কৰিলে ডাটা বিলাক ইনপুট কৰিলে ইনপুট কৰাৰ পিছত ই accept কৰিব 0 আৰু 1 এনেকুৱা বাইনাৰী নম্বৰত ই ডাটাটো accept কৰিব তাৰ পিছত এই বাইনাৰী নম্বৰটো কনভাৰ্ট কৰিব ই process কৰি converting into the human level language the language
হিউম্যান ল্যাঙ্গুয়েজলৈ কনভার্ট করে দিব। এটা হচ্ছে তোমার প্রসেস। ইনপুটের পৰা এইটো কি হয়, প্ৰচেছ হয়। প্ৰচেছ হোৱাৰ পিছত আমি আউটপুটত বস্তুটো দেখা পাম। ইট প্ৰচেছ and process it in the program stored in the memory to produce the out. তার ভিতরে মেমোরিত এইটো প্রসেস করে মেমোরি জমা দিয়ে মেমোরি আমাকে কি করে দিয়ে আউটপুট লাইক। All modern computers like laptop, desktop, including smartphone, তারপর tablet, all are used in a home or office are called the digital computer. এইবার কম্পিউটার এগুলো কোয়া হয় ল্যাপটপ, ডেস্কটপ ইনক্লুডিং স্মার্টফোন, এগুলো কোয়া হয় ডিজিটাল কম্পিউটার। Now the last one is the hybrid computer. Hybrid computer থেকে হাইব্রিড হল এই যে দুটা আমি চালো এনালগ আৰু ডিজিটেল। এনালগ আৰু ডিজিটেল কম্পিউটাৰ কম্বিনেশ্যন দুটা একেলগে কম্বাইন কৰি হাইব্ৰিড কম্পিউটাৰটো বনোৱা গৈছে। হাইব্ৰিড কম্পিউটাৰ হেজ ফিচাৰ both analog and digital computer. Both analog and digital computer একেলগ কৰি হাইব্ৰিড কম্পিউটাৰ পোৱা গৈছে। It is fast like an analog computer and memory and accuracy like a digital computer. Memory আৰু accuracy digital computer নিচিনা। It can process both continuous and discrete data. It accepts analog signals and convert it into digital form before processing. So, it is widely used specialized applications where both analog and digital data is processed. For example, a processor is used a petrol pump that converts into a measuring of fuel flow into the quantity and price. যেনেকুৱা ফৰ এক্সাম্পল আমি ল'ব পাৰো এটা পেট্ৰল পাম্পত যেতিয়া তেল ভৰাই গাড়ীত তেল ভৰাৰ সময়ত কিন্তু এটা কি কৰে পেট্ৰল পাম্পেদি এটা পাইপেদি তেল যায় সেইটো তেলটো কিমান কোৱান্টিটি হয় সেইটো ওলাই দিয়ে আৰু এটা মেচিনত তোমাক কি দিয়ে যে কিমান টকা তেল গ'ল তো কোৱান্টিটি এণ্ড প্ৰাইচ বোথ একেলগে আমি ওলাব পাৰো এইটো হৈছে আমাৰ হাইব্ৰিড কম্পিউটাৰ সিমিলাৰলি দে ইউজড ইন এৰোপ্লেনছ হস্পিটালছ এণ্ড ডিফাৰেণ্ট টাইপ অফ বিজনেছেছ তো এইটো হ'ল আমাৰ হাইব্ৰিড কম্পিউটাৰ চ' থেংক ইউ